আজি স্কুলত টিফিনত সয়াবিনৰ চব্জি আৰু ৰুটি দিছিলোঁ, সয়াবিনৰ শুকান ভাজি। সয়াবিনখিনি ফাৰ্ষ্টতে মই বইল কৰি ল'লোঁ, বইল কৰি উঠাই থ'লোঁ। তাৰপিছত কেৰাহী এটাত তেল দি তাতে দি দিছোঁ গোটা জিৰা, তেজপাত আৰু শুকান জলকীয়া দুটা। সেইখিনি অলপ দেৰি ভজাৰ পিছত তাতে দি দিছোঁ আদা, জলকীয়া আৰু জালুক অকণমান খুন্দি সেইখিনিতে দি দিছোঁ। সেইখিনিও অলপ দেৰি ভজাৰ পিছত তাতে দি দিছোঁ মই আলু সৰু সৰুকৈ কুটি লোৱা আৰু সেইখিনি অলপ দেৰি ভাজিলোঁ। তাৰপিছত তাতে দি দিছোঁ মই সোৱাদ অনুযায়ী নিমখ, অলপ হালধি আৰু সেইখিনি অলপ ঢাকন দি পেলাই ভাজিম যাতে সেইখিনি অলপ সিজি যায়। তাৰপিছত তাতে মই দি দিছোঁ চয়াবিনখিনি। সেইখিনি অলপ দেৰি ভাজি অলপ ঢাকন দিলোঁ, ঢাকনখন খুলি তাৰপিছত তাতে দি দিছোঁ মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা পাউডাৰ অকণমান পানী দি গুলি লৈছিলোঁ। সেইখিনি ধুনীয়াকৈ তাতে মিক্স কৰি অলপ সময় ভালকৈ ভাজি দিছোঁ। ভাজাৰ পিছত যেতিয়া পানীটো শুকাই গৈছে, পানীটো শুকাই যোৱাৰ পিছত তাতে মই ওপৰেৰে অলপ কচুৰি মেথি দি দিছোঁ। তাৰপিছত আমাৰ চয়াবিনৰ শুকান ভাজি ৰেডি হৈ গ'ল। এইখিনি খাই মোৰ ল'ৰাই বিৰাট ভাল পায়, সেইকাৰণে আজি তাক মই স্কুলত এইখিনিয়ে ৰুটিৰ লগত দি পঠাইছোঁ। একেবাৰে চিম্পল, চবেইতো বনাব জানেই। মই জাষ্ট যেনেকৈ ৰাতিপুৱা সময়ত বনাই তাক দি পঠালোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। থেংক ইউ, বাই বাই।